My dear viewers and learners, welcome, namaskar. Class 6 Mathematics Lesson 10 Decimal Fractions Exercise page nong 222 question nong 3 subtract মানে বিয়োগ কৰিব লাগে 89.005 from 370.69. We have to subtract this number from this. তাৰ মানে এই সংখ্যাটোৰ পৰা এই সংখ্যাটো বিয়োগ কৰিব লাগে। এতিয়া আমি কি কৰিব লাগিব প্ৰথমে আমি হদ দশমিকলৈ নি ল'ব লাগিব অংককেইটা। তাৰ মানে we have to express the numbers as similar decimals. Similar decimals মানে তাৰ মানে ইয়াৰ পয়েন্টৰ পিছত কেটা অংক আছে তিনিটা, ইয়াত আছে পয়েন্টৰ দুটা, তো মানে সমান বনাই ল'ব লাগে। তেনেহ'লে we can write 89.005 এটা সেমে থাকিব 89.005 আর 370.69 তো কি হ'ব 370.69 আমি যেহেতু দশমিক পিছত তিনটা অংক বনাব লাগে এটা আমি কি দি দিম শূন্য দি দিম। এতিয়া আমি ইয়াৰ পৰা এটো বিয়োগ কৰিব লাগে। তাহলে আমি কি লিখিম প্ৰথমে 370.690 বিয়োগ কৰিব লাগে 89.005 বিয়োগ কৰিব। ইয়াত তো 0 ওপৰত কি আছে 0 আছে 5 আছে, তাহলে 0 ৰ পৰা আমি 5 বিয়োগ কৰিব নোৱাৰো, তাৰমানে কেৰি ইয়াৰ পৰা আমি কি কৰিব লাগে কেৰি কৰিব লাগে। তাহলে আমি এক দো ভাগ হলো 10 10 plus 10 minus 5 5 ইয়াত কি আছে এতিয়া 8 ইয়াত 6 minus 0 6 decimal ইয়াত আমি কেৰি কৰিব লাগিব 10 10 minus 9 1 ইয়াত আছে কিমান 6 তাহলে 16 by 8 ইয়াত কি থাকিব 2 তাহলে 281.685 required difference equal to 281.685. Next one, number 2, 0.008 from 6.01. তার মানে এই সংখ্যাটো বা এই সংখ্যাটো বিয়োগ কৰিব লাগে। তো we can write 0.008. We have seen that after decimal point we have 3 digit. So we have to make the other number as similar decimals. তার মানে কি কৰিব লাগিব ইয়াত দশমিক পিছত তিনটা অংক আছে, এটুকু আমি দশমিক পিছত তিনটা অংক বনাই লম। তো 0.008 এটা ঠিকই আছে 6.01 equal we can write 6.01 আমি এটা শূন্য দি দশমিক পিছত ইয়াত তিনটা অংক বনাই ললো ইয়াত তিনটা সমান। Now we have to subtract this from this 6.010 0.008 এটা কেৰি কৰিব লাগিব 10 10 এর পৰা 8 হলো 2 so 0 এর পৰা 0 0 এর পৰা 0 6 minus 0 6 তাহলে 6.002 therefore required difference (6.002). Number 3, 305.62 from 575. whole number আছে। তো আমি কি কৰিম প্ৰথমে সদৃশ ডেসিমেল লৈ যাম। তো 305.62 তো পয়েন্ট অঙ্ক আছে, তাহলে আমি কি সেম লিখিম 305.62। এটা তো হোল নাম্বার আছে 575 we have to write 575 পয়েন্ট এটা দি দিলো after point we have to write 00 that means ইয়াত দশমিক পিছত দুটা অংক আছে, আমি দুটা অংক বনাই ললো দুটা 0 দি। এটা আমি সাবট্রাক্ট কৰিম 575.00 আসলে
305.62 ইয়াত 0 আছে 0 পৰা 2 ডিভাইড মাইনাস কৰিব নোৱাৰো তাহলে কি কৰিম কেৰি কৰিব লাগিব এটা যাব 8 এটা কেৰি কৰিলে 9 3 ইয়াত হ'ব 14 minus 5 9 to 6 5 minus 3 2 269.38 this is the answer. Next one 399.89 from 606.5 399.89 we have seen that after point here we have 2 digit 1 2 yet after point 1 digit then we can write 399.89 same and this one 606.5 what makes 606.5 after decimal we have 2 digit we have to make put a 0 to make similar decimals then we have to subtract 606.50 and this one 399.89 carry on 10 minus 9 1 14 minus 6 15 minus 9 6 here 9 minus 0 5 minus 2 my dear learners তোমালোকৰ অংকটো শুদ্ধ হল কিনা তুমি চেক কৰিব পাৰা এই দুটা যদি যোগ কৰো আমি এটো সমান হ'ব লাগিব 9 plus 1 10 0 6 plus 8 14 4 plus 1 15 এনিছে আমি যদি এটো প্লাস কৰো এটো পাম তেতিয়া হলে ভাবে মোৰ উত্তৰটো শুদ্ধ হৈছে তো therefore required difference 206.61. Thanks for watching. Stay connected. Thank you so much. ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত question number 4 ৰ পৰা বুজাবলৈ চেষ্টা কৰা হ'ব।